একদম যে ৰাতিপুৱাই পুৱাই বহুতে বেয়া লাগি আছে। মানে ৰাতিপুৱাই পুৱাই দুটা ভিডিঅ' চালোঁ ফেচবুকত। মানে যিমান গাহৰি আছে বৰ্তমান সম্পূৰ্ণ ফাৰ্মবিলাক একদম চাফা হৈ আছে। আৰু আমাৰ গাঁৱৰ পৰাও মোটামুটি 4 পৰা 5 কিলোমিটাৰ দূৰ হ'ব। সিফালেও বৰ্তমান বেমাৰটো লাগি গৈছে। মানে চব একদম ফাৰ্ম হওক, ঘৰুৱা গাহৰি হওক, যি হওক মানে চব বৰ্তমান শেষ হৈ আছে বৰ্তমান। মানে এনেকুৱা কণ্ডিশ্যন। যিহেতু বৰ্তমান আমাৰ গাহৰিখিনি ঠিকেই আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। আমাৰ গাঁৱতো অহা নাই বেমাৰটো, বৰ্তমান ঠিকেই আছে। কিন্তু কথা এটাই যে বহুতে মানে এইটো মানে ডাইৰেক্টলি হিংসা বুলি ক'ব পাৰি আৰু কিছুমানে গাহৰিবিলাক এৰি দি থয়। তো বৰ্তমান যিহেতু ইমান বেমাৰৰ ছিজন, মানে বেমাৰ চলি আছে, গাহৰিবিলাক যাৰ যাৰ জেগাত বান্ধি ৰাখিব লাগে। আৰু মানে জানে যে কিছুমানে ভাবে যে আমাৰ গাহৰি বেমাৰ লাগিছে আমি এৰি দি দিওঁ, বেলেগৰো মৰক, এনেকুৱা হিংসা কৰে বহুতে। সেইকাৰণে যাৰ যাৰ গাহৰি আছে নিজৰ জেগাত বান্ধি ৰাখিব, যাতে বেলেগৰ তাতে নাযায়। হয়তো আপোনাৰ বেমাৰ লগা নাই, আপুনি যদি এৰি দি থ'ব বেলেগৰ পৰা বেমাৰটো আহি যাব। বহুত বেয়া লাগি আছে ফাৰ্মাৰ যিসকলৰ মানে গোটেই গাহৰিটো গৈছে, এটা গাহৰিও নাই বৰ্তমান। ফাৰ্মটো চাপা, কি হ'ব ফাৰ্মাৰসকলৰ? যিহেতু আমাৰ জীৱিকাৰ পথ এটাই বৰ্তমান, বেলেগ কোনো বিজনেছো নাই যে আমাৰ বেলেগ বিজনেছ আছে আৰু এটা বিজনেছত লছ হৈছে বেলেগ এটা বিজনেছত সেইখিনি আহি যাব, তেনেকুৱাই নাই। যিহেতু আমাৰ গাঁৱৰ যিবিলাক গাহৰিবিলাক আমি পালন কৰি আছোঁ, একমাত্ৰ গাহৰিৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ। 6টা 7টা এনেকুৱা গাহৰি পুহিলে মানে কোনোমতে সৰু সুৰা ফেমিলি এটা চলিব পৰা যায়। কিন্তু বৰ্তমান যেনেকুৱা কণ্ডিশ্যনত মানে বেমাৰটো আহিছে, মানে কেতিয়াবা হয়তো 4-5টামান গাহৰি আছে, 2টা মৰিল, 3টা থাকি যায়, তেনেকুৱা নহয় বৰ্তমান। মানে একেবাৰে চাফা ক্লিন এনেকুৱা পৰিস্থিতি হৈছে। আৰু যি গম পাই আছোঁ বহুতে ভেকচিন দি আছে, কিন্তু ভেকচিনতো কোনো কাম নাই। যিবিলাকে ইমান ডাঙৰ ডাঙৰ ফাৰ্মাৰবিলাক সিহঁতে ভেকচিন দিছেয়ে, ভেকচিন বায়'ছিকিউৰিটি কিমান মেইনটেইন কৰি আছে, তথাপিও মানে কাম নাই আৰু। একদম বহুত বেয়া লাগিছে ৰাতিপুৱাই পুৱাই। তো বৰ্তমান আমাৰ গাহৰিবিলাক এতিয়ালৈকে হোৱা নাই, আমাৰ গাঁৱৰ গাহৰিটো কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। কি হয়, গাহৰিবিলাকক মানে ইমিউনিটিবিলাক ষ্ট্ৰং কৰি ৰখাৰ কাৰণে যিটো আমি বৰ্তমান কোম্পানীৰ দানাবিলাক খুৱাই আছোঁ, বাহিৰত এৰি দি বান্ধি থ'লে নাইবা ঘাঁহ অলপ কাটি কাটি যদি খুৱায়, তেতিয়াহ'লে সিহঁতৰ ইমিউনিটি ছিষ্টেমবিলাক অলপ ষ্ট্ৰং হৈ থাকিব। সৰু সুৰা কিবা বেমাৰ আজাৰ আহিলেও মানে সেইখিনি ঠিক হৈ যায়। কেতিয়াবা চাওঁ ফাৰ্মৰ গাহৰিবিলাক বেমাৰ হয়, বাহিৰৰ গাহৰিবিলাক ঠিকে থাকে। মানে বাহিৰৰ গাহৰিবিলাকে কি কৰে, মানে বাহিৰা ঘাঁহ বনটোবিলাক বহুত বেছিকৈ খায়, সেইকাৰণে বেমাৰ আজাৰ বহুত কমকৈ হয়। সেইকাৰণে এইটো আগৰ পৰাই আমি খুৱাই আছোঁ, ঘাঁহ কাটি কাটিও খুৱাই আছোঁ গাহৰিক। তো তেনেকুৱা ছিষ্টেমটো আৰু অলপ বেছি কৰিব লাগিব। মানে বাহিৰৰ পৰা ঘাঁহ বন কাটি আনি ধুই পিনে তাৰপিছত দিব লাগিব। যিহেতু বাহিৰত বেমাৰ চলি আছে বৰ্তমান, তো ঘাঁহখিনি ধুই পিনে চাফা কৰি তাৰপিছত দিব লাগিব গাহৰিক, যাতে ইহঁতৰ মানে ইমিউনিটি ছিষ্টেমবিলাক অলপ ষ্ট্ৰং হৈ থাকে। যাতে পোৱালিও আছে ইয়াত বহুত, এইবিলাক পোৱালিও আছে বহুত বৰ্তমান, ইয়াত আছে পোৱালি। আৰু এইবিলাক পোৱালিকো আমি বৰ্তমান দিনত 2বাৰকৈ চাফা কৰি একদম ৰাতিপুৱা উঠিলোঁ কমপ্লিট চাফা কৰি তাৰপিছত দানা পানী দিওঁ। ইয়াতো বহুত পোৱালি। আৰু বহুতে কয়, সুধি থাকে যে দাদা আপোনাৰ ফালে বেমাৰ আজাৰ কেনেকুৱা? মোৰ বহুত ফোন আহি থাকে ডেইলি, 3-4টাকৈ ফোন আহি আছে যে আপোনাৰ ইফালে বেমাৰ আজাৰ কেনেকুৱা। তো আমাৰ এইখিনি এৰিয়াত বৰ্তমান বেমাৰ লগা নাই, ঠিকেই আছে বৰ্তমান। বেমাৰ লাগিলেতো একেবাৰে বৰবাদ হৈ যাম, মানে জীয়াই থকাৰ কোনো ৰাস্তাই নাথাকে যদি বেমাৰ লাগি যায়। 50টামান পোৱালি ষ্টকত আছে, দোকানত প্ৰায় 50,000মান টকাৰ দানাৰ বাকী হৈ আছে। মানে বৰ্তমান 3 মাহ ধৰি কমপ্লিট দানা বাকীকৈ আনি আছোঁ যে পোৱালি বিক্ৰী কৰি পইচাখিনি দিম। আৰু দোকানেও মানে দি আছে বোলে হ'ব লৈ যাওক, পোৱালি বিক্ৰী কৰি দি দিব। এতিয়া যদি বেমাৰটো লাগি যায় বৰবাদ। আৰু আমাৰ গাহৰিবিলাক সম্পূৰ্ণ বাহিৰতে থাকে, মাটিৰ লগত কালেকশ্যন। আৰু মাটিৰ লগত কালেকশ্যনটো থাকিলে গাহৰিৰ ইমিউনিটি ছিষ্টেমবিলাক অলপ বেছি ভাল থাকে। আৰু ঘাঁহ বনো খায়, ঘাঁহ বনো কাটি কাটি দিওঁ। তো সকলোৱে সাৱধান থাকিব, বায়'ছিকিউৰিটি মেইনটেইন কৰি ৰাখিব। গাহৰিৰ যদিও আছে
ডাঙৰ ডাঙৰ ফাৰ্মাৰবিলাকেতো বায়'চিকিউৰিটিৰ বিষয়ে জানেই কেনেকৈ ৰাখিব লাগে কি কৰিব লাগে, কিন্তু য'তৰে 2-3টা আছে গাহৰিখিনি অলপ ছাইড কৰি ৰাখিব যাতে মানুহে দেখা নাপায়, ছাইড কৰি ৰাখিব। আৰু আমাৰ গাঁৱত এনেকুৱা এটা পৰিস্থিতি হৈছে যে বৰ্তমান বহুতে আহি আছে মোৰ ঘৰত যে গাহৰি বোলে বেজী দি মাৰি পেলাব, চৰকাৰৰ পৰা কিবা মানুহ পঠাইছে, বেমাৰে হয় মৰি আছে, সেইকাৰণে বেজী দি গাহৰিবিলাক মাৰি পেলাব। মই কি ক'ম, যিটো নজনা কথা, সেইকাৰণে ময়ো তাৰ লগত হয় বুলি কৈ আছোঁ। আৰু কৈ আছোঁ যে গাহৰিখিনি জংঘলত কিবা ছাইডত বান্ধি ৰাখক যাতে মানুহে দেখা নাপায়। মানে মই সেইকাৰণে কৈছোঁ মানুহে দেখা নাপায় যাতে বেমাৰ আজাৰটো কমকৈ লাগে। যিমান মানুহৰ ওচৰা ওচৰিত গাহৰিবিলাক থাকিব সিমান বেমাৰ আজাৰ বেছি হ'ব। ছাইডত থাকিলে বেমাৰ আজাৰ বহুত কমকৈ আহিব যাতে মানুহে দেখা নাপায়, এটা জংঘলৰ ভিতৰত যদি থাকে। আমাৰো ঘৰৰ পিছফালে আছে মানুহ, ৰাস্তাটো সিফালে আপ ডাউন হৈ থাকে। এনে গাহৰিবিলাক বৰ্তমান ঠিকেই আছে। বেলেগ পেকো হৈছে, পেক হ'লেও মানে এইটো গাহৰিতে নিজে পেক কৰিছে, এইবিলাক বৰষুণৰ পানী জমা হৈ পেক হৈছে। আৰু ইয়াৰ পৰা ছাইড কৰি দিয়াৰ ঘাঁহ বন কাটি দিয়ে। তো আপোনালোকেও সাৱধানে থাকিব যাতে ফাৰ্মত বেলেগ কোনো ধৰণৰ মানুহ সোমাব নিদিব। বেমাৰ আজাৰ তাৰে পৰাও বহুত বেছিকৈ আহে। তো ভালে থাকিব, ধন্যবাদ।